হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক। আমি য'ত শেষ কৰিছিলোঁ তাৰ পৰা আজি আকৌ আৰম্ভ কৰিম। তোমালোকে যদি প্ৰিভিয়াছ ভিডিঅ' দুটা চাইছা তোমালোকে যিমানখিনি কৰালোঁ খুবেই সহজকৈ বুজি পালা। আজি আমি কৰিম নেক্সট টপিক, প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশটো প্ৰথমে চাওঁ। চোৱা, ইয়াতে কিছুমান কি ভগ্নাংশ দি দিছে, তাৰপিছত কৈছে আমাক এইটো ভগাই দিবলৈ। লবটো হৰতকৈ যোনবোৰ সৰু, লব কোনটো? যোনবোৰ ওপৰৰবোৰ লব, তলৰবোৰ কি হৰ। এতিয়া আমি চাম লবটো হৰৰ পৰা সৰু কোনবোৰ। ধৰা 8 এইটো ডাঙৰ, এইটো সৰুতে এইটো কি লবটো সৰু হৰৰ পৰা। তাৰপিছত কি আছে চাওচোন, এইটো আছে হৰটো কি ইয়াত ডাঙৰ, লবটো সৰু, এইটো এটা হ'ল। আৰু চোৱাচোন আছেনে, এইটো এটা আছে 7 ডাঙৰ 2ৰ পৰাতে লব সৰু। আৰু আছেনে? আৰু নাই। তে এইখিনি আমি কি ইয়াতে লিখি দিম 3/8, 7/9 আৰু 2/7। আমি কি ক'ব পাৰোঁ অসমীয়াত? 7/2, 9/7, 8/3। আৰু বাকী যোনখিনি আছে, হৰটো কি কৈছে লবতকৈ সৰু। ধৰা এইটো কি হৰ, এইটো হৰ সৰু আছে, লবটো ডাঙৰ, 11 ডাঙৰ, 5 আছে ডাঙৰ, হৰটো কি সৰু। ঠিক তেনেকৈ বাকীখিনিও কি হৰবোৰ লবৰ পৰা সৰু। এইখিনি আমি ৰঙা দাগেৰে দাগ দি দিছোঁ। আৰু আমি এতিয়া এই বক্সটোত লিখি দিম 5/3, 5/3 কম, 11/5, তাৰপিছত 9/5, 8/5, বা অসমীয়াত যদি কওঁ 16/19, 17/21 তেনেকৈ ক'ব পাৰোঁ। এতিয়া চোৱা কি কৈছে, প্ৰত্যেকটো ভগ্নাংশত লবটো হৰতকৈ সৰু, যোনটো লব আছে এইটো হৰতকৈ সৰু, এনেকুৱা ভগ্নাংশ কি কয়? প্ৰকৃত ভগ্নাংশ বোলে। আৰু দ্বিতীয় স্তম্ভত কি আছে? হৰটো কি লবতকৈ সৰু, তেনেকুৱা ভগ্নাংশ কি বোলে? অপ্ৰকৃত ভগ্নাংশ বোলে। উদাহৰণস্বৰূপে চোৱা কি দিছে, 1/6, 5/7, 4/9। এইবোৰৰ হৰ যোনবিলাক আছে 6, 7, 9, এইটো কি লবৰ পৰা ডাঙৰ হয়, তাৰ কাৰণে এইবোৰক কি কয়? প্ৰকৃত ভগ্নাংশ বুলি কয়। আৰু এই তিনিটা ভগ্নাংশ চোৱা, 7 আছে ওপৰত, তলত আছে 3, মানে লবটো হৰৰ পৰা ডাঙৰ হয়, তাৰ কাৰণে এইবোৰ কি অপ্ৰকৃত ভগ্নাংশ। এতিয়া আমাক কুৱেশ্যন দিছে 7.5 অনুশীলনীত, কেইটামান প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ লিখা। লিখি দিয়া। প্ৰকৃত ভগ্নাংশ মানে কি? ইয়াতে লিখা প্ৰকৃত। প্ৰকৃত হ'লে কি হ'ব? হৰটো ডাঙৰ হ'ব। ধৰা ইয়াতে যদি 10 হয়, হৰটো সৰু হ'ব লাগে, 3 দিব পাৰা। যদি 9 হয়, ওপৰত 7 দিব পাৰা। তেনেকৈ আমি কি কৰিব লাগিব? কেৱল হৰটো ডাঙৰ ৰাখিব লাগিব। ধৰা ইয়াতে 5 আছে, ইয়াতে 1 আছে, এইবোৰ কি? আৰু এইবোৰ কি প্ৰকৃত ভগ্নাংশ। এতিয়া যদি আমি কওঁ অপ্ৰকৃত, ওলোটাই দিয়া, ওপৰত 10, তলত 3, 7, 9, 5, 1, কি হৰবোৰ সৰু হৈ গৈছে। ধৰা আকৌ ইয়াতে 3 আছে, তলত কিমান আছে? 2 আছে। এইবোৰ কি অপ্ৰকৃত ভগ্নাংশ। চোৱা, ইয়াত পিকচাৰৰ সহায়ত তোমালোকে বুজিব চেষ্টা কৰা। লবটো হৰতকৈ কম, এইবোৰ কিছুমান উদাহৰণ, ছেম বস্তু। এতিয়া আমি আহিম মিশ্ৰ ভগ্নাংশত। মিশ্ৰ ভগ্নাংশ কি হয় চাওঁ আহা। প্ৰথমতে আমাক কি দিছে? 4/3 দিছে। 4/3ক আমি কি লিখিব পাৰোঁ? 1/3ৰ 4 গুণ। আমি আগতেও কৰি আহিছোঁ। 1/3টো আমি কি 4 বাৰ লিখিম। এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ লিখিলোঁ। এতিয়া চোৱা, 3টা একক ভগ্নাংশ, 3টাক একেলগে কি আমি একক ভগ্নাংশ কৰিছোঁ, মানে 3 পূৰণ 1/3 আৰু প্লাছ 1/3। তে এইটো কি হ'ব? 1 হৈ যাব। 3 ভাগৰ যদি 3টাই ভাগ হয়, কমপ্লিট হয়। কমপ্লিট কি 1 হয়। তো এইটো কাৰণে আমি ইয়াতে 1 লিখিলোঁ। আৰু শেষত আমি কি লিখিব পাৰিম? 1 আৰু 1/3। মানে মিশ্ৰ ভগ্নাংশ কাক কয়? যদি এটা ভগ্নাংশ আছে, তাত এটা কি থাকিব? এটা থাকিব হ'ল তোমাৰ পূৰ্ণ সংখ্যা। এইটো হৈছে কি পূৰ্ণ সংখ্যা। ইয়াত লিখিয়ে দিছে। চোৱা, এটা কি পূৰ্ণ একক থাকে, এটা কি ভগ্নাংশ থাকে। যদি দুটা আমি কম্বাইন কৰোঁ, তেনেহ'লে আমি এটা কি মিশ্ৰ ভগ্নাংশ পাম। এটা পূৰ্ণ একক, এটা ভগ্নাংশ একক, এই দুটা মিলি মিশ্ৰ ভগ্নাংশ হয়। আৰু এক্সাম্পল চোৱা, কি আছে? 7/3 আছে, মানে কি 1/3ৰ কিমান গুণ? 7 গুণ। তে এই আমি 1/3 কিমানটা লিখিব লাগিব? 7টা লিখিব লাগিব। 1, 2, 3, 4, 5, 6, 7টা লিখিছোঁ। এতিয়া আমি কি কৰিম? 3টা ভগ্নাংশক
সেপাৰেট এইটো তিনিটা ল'লোঁ, এই তিনিটা একেলগে ল'লোঁ, তে এইটো কি হ'ব একক ভগ্নাংশ হৈ যাব 3/3 হ'ব, 3/3 প্লাছ 3/3 তাৰপিছত প্লাছ 1/3 থাকিব, তে এইটো 1 এইটো কি 1 হ'ব প্লাছ 1 আৰু 1/3 তে 2 আৰু 1/3 হ'ব। এইটো কি এটা মিশ্ৰ ভগ্নাংশ, কাৰণ এইটো পূৰ্ণ একক এটা আছে, এটা ভগ্নাংশৰ একক আছে। এতিয়া আমি চাম অনুশীলনী 7.6। 7.6ত কি কৈছে চোৱা, তলত দিয়া অপ্ৰকৃত ভগ্নাংশ কেইটাৰ পৰা পূৰ্ণ একক কেইটা বাছি উলিওৱা। এতিয়া আমি ইয়াৰ পৰা পূৰ্ণ একক বাছি উলিয়াব কৈছে, কেনেকৈ উলিয়াম চোৱা। প্ৰথমে আমাক কি দিছে 10/3 দিছে, তাৰ মানে আমি কি ক'ব পাৰোঁ 1/3 কিমান 10 গুণ, তে আমি 1/3 কৰিব লাগিব কি 10 বাৰ লিখিব লাগিব। আমি 10টা লিখিলোঁ। এতিয়া চোৱা আমি তিনিটা ভাগ কৰি দিম, তিনিটা এই তিনিটা থাকি যাব এটা, মানে এই তিনিটাৰ পৰা আমি কি পাম 1, এই তিনিটাৰ পৰা কিমান পাম 1, এই তিনিটাৰ পৰা কিমান পাম 1, আৰু এইটো থাকি যাব প্লাছ 1/3। তাৰ মানে আমি টোটেল ৰিজাল্ট কি পালোঁ 3 প্লাছ 1/3। আৰু এইটো তোমালোকে গোটেইখিনি যদি লিখিব নিবিচাৰা তেনেহ'লে কি কৰিবা চোৱা, 10টা আছে, 10টাক আমি কি কৰিম 10টাক আমি 1/3 আছে ন, 1/3 আছে, তে আমি 10লৈকে যাবলৈ কি কৰিব লাগিব 3 + 3 + 3 কিমান হ'ল টোটেল 9 হ'ল, লগতে আমাৰ কিমান এটা থাকি যাব 10 হ'বলৈ 1 থাকি যাব, তে আমি কি কৰিম এই তিনিটাকে ভাগ কৰিলোঁ যে এইবোৰৰ পৰা আমি কি 1 1 আৰু 1 লৈ ল'ম, আৰু যোনটো এইটো এটা থাকি গ'ল এইটো কিমান থাকিব 1/3 থাকিব, মানে 3/1 থাকিব, কাৰণ তিনিটা 3/1 মিলি 1 হৈছে। ঠিক তেনেকৈ এইটো তিনিটা মিলি কি হৈছে 1 হৈছে। এনেকৈ তোমালোকে সোনকালে উলিয়াব পাৰিবা। নেক্সট চাওঁ এতিয়া কি দিছে 13/4 দিছে, তে আমি কি গম পাওঁ এতিয়া চোৱা, এইটোৰ মানে কি 13/4ৰ মানে হৈছে 1/4 × 13 মানে 13 গুণ, তে আমি 13 বাৰ পূৰণ কৰিব লাগিব। তে আমি কি কৰিম চাৰিটাকে ভাগ কৰি ল'ম, চোৱা ইমানকেইটা আমি নিলিখি 13লৈকে যাব চেষ্টা কৰিম। 13টাত কিমানটা 4 আমি যাব পাৰোঁ 4 + 4 কিমান হ'ব 8, আৰু এটা 4 কিমান হ'ব 8 আৰু 4 12, টোটেল 12 হ'ল। আমাৰ 13 যাবলৈ আৰু কিমান লাগিব 1 লাগিব, আৰু এই 1টো কি আমি 1/4 বুলি ধৰিব লাগিব 1/4, আৰু চাৰিটা কি আমি 1 1 আৰু 1 পাই যাম। এইটো তিনিটা প্লাছ কৰা 3 + 1/4, এইটোক আমি কি লিখিব পাৰোঁ 3 1/4, এইটো হ'ব কি এনচাৰ। ঠিক তেনেকৈ তোমালোকে বাকীখিনি উলিয়াব পাৰিবানে নে নোৱাৰিবা। চোৱা চি নম্বৰটো তোমালোকৰ ইজি হ'ব, চি নম্বৰটো তোমালোকে কৰিবা। ডি নম্বৰটো এবাৰ চাওঁ আহা। ডি নম্বৰটো কি কৈছে 12/7 বুলি কৈছে, ইয়াৰ মানেটো কি 1/7ৰ 12 গুণ, তে 12টা, এতিয়া 12টাক তুমি 7টাকে ভাগ কৰাচোন কিমান, যদি 12টাৰ পৰা যদি আমি 7টা লৈ লওঁ 1/7 যদি আমি 7টা লৈ লওঁ 12টাৰ পৰা, তে কিমানটা থাকি যাব 5টা থাকি যাব। 1/7 যদি আমি × 7 7টা ল'লোঁ, তে 12টাৰ পৰা আৰু কিমানটা থাকিব 12ৰ পৰা কিমান 7 বিয়োগ কৰা, যদি 12ৰ পৰা 7 বিয়োগ কৰোঁ কিমান থাকিব 5টা থাকিব, মানে 1/7 আৰু কি 5টা থাকি যাব। তে আমি কি লিখিব লাগিব এতিয়া 1, মানে 1/7 যদি আমি 7টা লওঁ, তে 7/7টা হ'ব, টোটেল 1 হ'ব, 1 এটা হ'ল, প্লাছ কিমানটা থাকি যাব 1/7ৰ 5টা থাকি যাব, তে আমি এইটো কি লিখিব পাৰোঁ 7/5টা আৰু থাকি যাব, তে ফাইনেল ৰিজাল্ট কি হ'ব 5/7 হ'ব। এইটো হ'ব আমাৰ পূৰ্ণ এককত বাছি উলিয়াইছোঁ। চ' এতিয়া 2 নম্বৰ কি কৈছে, তলৰ ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰা, উদাহৰণস্বৰূপে এইটো চোৱা 10 3 এইটো আছে নহয়, আমি ইয়াৰ পৰা কি এইখিনি লৈ গৈছোঁ, এইখিনি আমি লৈ যাম। এতিয়া মই তোমালোকক যোনটো কিতাপত দি আছে পদ্ধতি সেইটো দিয়ে কৰাই আছোঁ, কিন্তু অলপ পিছতে জাষ্ট তোমালোকে অলপ ৱেইট কৰা, মই তোমালোকক ইমান ইজি পদ্ধতি শিকাম তোমালোকে ছেকেণ্ডত কৰি উলিয়াই দিব পাৰিবা। প্ৰথমতে চাওঁ কিমান দিছে, এ নম্বৰটো 11/5 দিছে হয়নে, 11/5 দিছে। তে চোৱা প্ৰথমতে আমাৰ এক্সাম্পল যোনটো দিছে সেইটো কৰি চাওঁ 10/3, তাৰ মানেটো কি ছেম এই মাত্ৰ যে কৰিলোঁ আমি সেইবোৰে হয়। ইয়াতে কি কৈছিলে 1 নম্বৰ কুৱেশ্যন তলত দিয়া পূৰ্ণ একক কেইটা বাছি উলিওৱা,
ধৰা 1 নম্বৰৰ পূৰ্ণ এককটো কি হ'ব 10/3 যে আমি কৰিলোঁ পূৰ্ণ এককটো কিমান ওলাইছে আমাৰ 3 ওলাইছে পূৰ্ণ একক ইয়াৰ 3 ওলাইছে বি নম্বৰটো 13কে আমি কিমানটা পূৰ্ণ একক কেইটা ওলাইছে এইটোও 3টা ওলাইছে সেম তেনেকুৱা 12ৰ কিমানটা পূৰ্ণ একক কি এটা ওলাইছে সেম ইউৰো কি পূৰ্ণ একক এটা ওলাব কাৰণ 1/11ক আমি 11 বাৰ যদি কৰোঁ 1 পাম বাকি কিমান থাকি যাব 11/3টা থাকি যাব আৰু ন 1/11 3টা থাকি যাব যে 14ৰ পৰা 11 মাইনাছ কৰিলে ঠিক আমি ইয়াৰো কি পূৰ্ণ কি এটা পাম কিন্তু ইয়াত কৈছে মিশ্ৰ ভগ্নাংশ ৰূপে সম্পূৰ্ণ যে আমি লিখিছোঁ এইবোৰ কৰিব কৈছে তে কি কৰিম এতিয়া সেম 1/3 কিমান বাৰ 10 বাৰ 10 বাৰত কি আমি সেম কৰিম 3 বাৰ যাব 3টাকে কিমান 9 হ'ল আৰু কি 1/3 এটা থাকি যাব তে 1 + 1 + 1 আৰু 1/3 প্লাস কৰিলে 3 আৰু 1/3 সেম তেনেকুৱা এইবোৰো কৰিবা 1/5 কিমানটা আমাক লাগে 11টা লাগে তে 11 লৈ যাবলৈ আমি 5 কে ভাগ কৰোচোন 5টা কিমান হ'ল 10টা আৰু কিমানটা থাকিব এটা থাকিব তে এই এটাটো আমি 5/5টো আমি 1 লৈ ল'ম 5/5 1 লৈ ল'ম ইয়াতে 5/1 এটাই আছে সেইকাৰণে কি হ'ব এইটো 2 1/5 এইটো আমি কি মিশ্ৰ ভগ্নাংশত লৈ গ'লো এতিয়া আমি কি কৰিম এই যে আমি পদ্ধতি দি কৰিছোঁ এইটো অলপ দীঘলীয়া হয় এতিয়া আমি অতি সহজে যাতে আমি কেইবা ছেকেণ্ডতে উলিয়াব পাৰোঁ তেনেকুৱা পদ্ধতি ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি ভাগ কৰি পেলাই মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিম কিন্তু আজি নহয় নেক্সট ভিডিঅ'ত আমি সেইটো কৰিম আজি যিখিনি কৰিলোঁ এইবোৰ তোমালোকে আকৌ প্ৰেক্টিছ কৰিবা ঘৰত গড ব্লেছ ইউ ষ্টুডেণ্টছ নেক্সট ভিডিঅ'ত আকৌ লগ পাম